So hello dear students, আজিৰ পৰা সেকেন্ড ইয়াৰ ফিজিক্স ক্লাস স্টার্ট কৰিম। So welcome to my classes. So first of all আমি সিলেবাসটো চাই লওঁ, জাস্ট আমাৰ কি কি আছে। So এইখন আমাৰ সিলেবাস আৰু এখন আপডেট কৰা হৈছিলে 2019 লাষ্ট ইয়াৰ আপডেট কৰিছিলে, কিছুমান চেঞ্জ কৰা হৈছিলে। So ফাৰ্ষ্টতে আমাৰ আছে ইলেক্ট্ৰষ্টেটিক্স। So chapter number 1 আৰু 2 দুটা জয়েন হৈ পিনে ইলেক্ট্ৰষ্টেটিক ইউনিটটো আছে। So ধৰক ইয়াতে 10টা ইউনিট আৰু 15টা চেপ্টাৰ। So মাৰ্কছ ডিষ্ট্ৰিবিউচনটো এইটো তোমালোকে পিছত স্লাইডটো ডাউনলোড কৰি মাৰ্কছখিনি চাই ল'ব পৰা, ক'ত কিমান আছে, কিমান কি চেপ্টাৰ হয়। আমি এতিয়া সেইখিনি ডিছকাছ নকৰোঁ বাৰু। চ' ফাৰ্ষ্টতে যোনটো চেপ্টাৰ আছে সেই চেপ্টাৰটোৰ নামটো হৈছে ইলেক্ট্ৰিক চাৰ্জেছ এণ্ড ফিল্ডছ। এইটো চেপ্টাৰ নম্বৰ 1, ইলেক্ট্ৰিক চাৰ্জ এণ্ড ফিল্ডছ। So electric charge, what is charge? What is charge? So অসমীয়াত আগতে পাইছে আধান। আধান কি হয়? So আধান বা চাৰ্জ মাছৰ নিচিনা একে বস্তু হয়। So আমাক যদি কোনোবাই সোধে যে হোৱাট ইজ মাছ, তেতিয়া আমাৰ ওচৰত এনচাৰ কি থাকিব? So মাছ এনেকুৱা এটা বস্তু যোনটো বস্তুটোৰ ইন্ট্ৰিনসিক প্ৰপাৰ্টি হয়। ইন্ট্ৰিনসিক প্ৰপাৰ্টি মানে যদি কিবা এটা বস্তু এক্সিষ্ট হয়, কিবা এটা বস্তু এক্সিষ্ট হৈ আছে, আমি ধৰি লওঁ এই প্ৰটনটো এক্সিষ্ট হয়, প্ৰটন এক্সিষ্ট হয়, গতিকে প্ৰটনটো এটা মাছ থাকিব। সিমিলাৰলি ইলেক্ট্ৰনটো আছে, ক'ৰবাত কিবা এটা এটমৰ ভিতৰত ইলেক্ট্ৰন আছে, ত' ইলেক্ট্ৰনটো মাছ থাকিব। ইলেক্ট্ৰনৰ মাছ হয়তো জানা আছে 9.1 × 10⁻31 kg। চ' এইবোৰ যিকোনো অবজেক্ট বা সিমিলাৰলি ক'ৰবাত যদি এজন মানুহ এক্সিষ্ট হয়, সাপোজ এটা মানুহ এক্সিষ্ট হৈ আছে, তেতিয়াহ'লে সেই মানুহজনৰ নিজা এটা মাছ থাকিব। চ' তাৰমানে এনেকুৱা কথাটো, কিবা এটা বস্তু যদি এক্সিষ্ট হয় তেতিয়াহ'লে বস্তুটো মাছ থাকিব। সেই বস্তু কথাটো কোৱা হ'ব ইন্ট্ৰিনসিক প্ৰপাৰ্টি। ঠিক আছে। এতিয়া সিমিলাৰলি চাৰ্জো এনেকুৱা এটা বস্তু হয়, যদি ক'ৰবাত এলিমেণ্টাৰী পাৰ্টিকলছ থাকে। এলিমেণ্টাৰী পাৰ্টিকলছ মিনছ ইলেক্ট্ৰনছ, প্ৰটনছ, এইবোৰ কওঁ আমি এলিমেণ্টাৰী পাৰ্টিকলছ। ত' ক'ৰবাত যদি এলিমেণ্টাৰী পাৰ্টিকলছ থাকে তেতিয়াহ'লে এই এলিমেণ্টাৰী পাৰ্টিকলবোৰৰ চাৰ্জ থাকিব। তাৰমানে এলিমেণ্টাৰী পাৰ্টিকলবোৰ এক্সিষ্ট য'তেই হ'ব ত'তে চাৰ্জ থাকিব। So এইটো কাৰণে ডেফিনেশ্যন কোৱা আছে, ইট ইজ এন ইন্ট্ৰিনসিক প্ৰপাৰ্টি of elementary particles like electrons, protons, etc., which gives rise to electric force between various objects. So কথাটো কি যে এই চাৰ্জ নামৰ যোনটো প্ৰপাৰ্টি হয়, এই চাৰ্জ নামৰ প্ৰপাৰ্টিটোৰ কাৰণে এটা ফ'ৰ্চ এৰাইজ হয়, যোনটো ফ'ৰ্চক কোৱা হ'ব ইলেক্ট্ৰিক ফ'ৰ্চ। So এইটো হৈছে চিম্পলি চাৰ্জৰ ডেফিনেশ্যন। চ' আমি আৰু চাৰ্জৰ কেইটামান প্ৰপাৰ্টিজ চাম, প্ৰপাৰ্টিজ নহয় একজেক্টলি, তাৰ বিষয়ে আৰু কেইটামান কথা চাই লওঁ, ডাটা কেইটামান। চ' এটাটো কথা হৈছে যে SI ইউনিট অফ চাৰ্জ ইজ কুলম। ত' মেবি তোমালোকে ক্লাছ 10ত পাইছা। চ' কুলম হৈছে চাৰ্জৰ SI ইউনিট। চিমিলাৰলি ইট ইজ স্কেলাৰ কোৱান্টিটি। এইটো ফাৰ্ষ্ট ইয়াৰ ভেক্টৰ বহুতে পাইছে, স্কেলাৰ কোৱান্টিটি চাৰ্জ। এতিয়া এই যোনটো প্ৰটনটোৰ চাৰ্জৰ এটা নিৰ্দিষ্ট ভেলু থাকে, সেই ভেলুটোক কম আমি প্লাছ ই। আৰু ইলেক্ট্ৰন তাৰ চাৰ্জৰ এটা ডেফিনিট ভেলু থাকে, সেইটো হৈছে -e। এই যোনটো ই স্মল ইটোৱে বুজাইছে ইলেক্ট্ৰনিক চাৰ্জ
আৰু তাৰ ভ্যালু হৈছে 1.6 × 10⁻⁻19 কুলম চাৰ্জৰ ইউনিটটো আগতে গম পাইছে এইটো 1.6 × 10⁻⁻19 কুলম আৰু এটা কথা এই চাৰ্জ ই ফান্ডামেন্টাল কোয়ান্টিটি নে ডিৰাইভ কোয়ান্টিটি এইচএস ফাৰ্ষ্ট ইয়াৰ আমাৰ আছিলে যে ফান্ডামেন্টাল কোয়ান্টিটি কি হয় ডিৰাইভ কোয়ান্টিটি কি হয় সো ই ফান্ডামেন্টাল কোয়ান্টিটি নে ডিৰাইভ কোয়ান্টিটি আৰু ইয়াৰ ডাইমেনশনৰ ফৰ্মুলা কি হয় ইজ দ্য ডাইমেনশন ফৰ্মুলা অফ চাৰ্জ So charge এটা derived quantity. তোমালোকৰ চাগে মনত আছে so কিন্তু electric current is a fundamental quantity এটা আমি আগতে পাইছিলো যে fundamental quantity nature আছিলে টোটাল আমি কেটা 8টা fundamental quantity থাকে তাৰ ভিতৰত electric current এটা fundamental quantity so current or definition কি হ'ব the current equal to charge divided by time so charge মানে q divided by time t so obviously charge equal to current multiplied by time so current যেটো fundamental quantity asile aru tak k represent koru capital A aru time t bodike yar charge or dimensional formula hobo a1 t1 ঠিক আছে তোমালোকে এটো নোট কৰি যাব পাৰা তাৰ পিছত স্লাইডটো চাই এখানে লিখি পেলাবা সো আমি চাৰ্জৰ বিষয়ে গম পালো এটো যে চাৰ্জ হৈছে এটা ইন্ট্ৰিনসিক প্ৰপাৰ্টি কাৰ ইন্ট্ৰিনসিক প্ৰপাৰ্টি এলিমেন্টাৰী পাৰ্টিকলছ ফৰ ঠিক আছে সো এটা হোৱাট ইজ পজিটিভলি চাৰ্জ অবজেক্ট সো এলিমেন্টাৰী পাৰ্টিকল বেলেগ বস্তু অবজেক্ট বেলেগ বস্তু অবজেক্ট বুলি ক'লে আমি যিকোনো অবজেক্টৰ কথা হ'ব পাৰে এটো মানুহ হ'ব পাৰে তোমাৰ কিতাপখন হ'ব পাৰে এটো অবজেক্ট so the object ketia charge এটা simple example হৈছে আমাৰ heliumৰ atom so heliumৰ atom টো so তাত নিউক্লিয়াছৰ ভিতৰত proton কেটা থাকিব দুটা proton নিউট্ৰন দুটা আৰু দুটা ইলেক্ট্ৰন so এটা ইলেক্ট্ৰন এতিয়া যা অলৰেডি আগৰ স্লাইডত মই দেখাইছিলো যে এটা প্ৰটনৰ কাৰণে চাৰ্জ কিমান থাকে প্লাস e আৰু ইলেক্ট্ৰনৰ কাৰণে চাৰ্জ কিমান থাকে মাইনাস e ঠিক আছে সো নিউট্ৰনটো চাৰ্জলেস এটো গম পায় নিউট্ৰনটো চাৰ্জলেস এতিয়া এই হিলিয়াম এটমটোত টোটাল চাৰ্জ কিমান আছে সো আমি দেখিলো যে দুটা প্ৰটন so দুটা প্ৰটনৰ কাৰণে এটা e এটা প্লাস e ইটো প্লাস e তাৰমানে ওভাৰঅল কিমান হ'ল প্লাস টুৱাইস e ইলেক্ট্ৰন এটাৰ কাৰণে মাইনাস e গতিকে ওভাৰঅল কিমান হ'ল মাইনাস টুৱাইস e so টোটাল কিমান চাৰ্জ টোটাল চাৰ্জ 0 so এই বস্তুটো কোৱা হ'ব নিউট্ৰেল যেটো তাৰ টোটাল চাৰ্জ 0 গতিকে তাক কোৱা হ'ব নিউট্ৰেল এটম বুলি আমি ক'ব পাৰো এটমৰ ক্ষেত্ৰত বা অবজেক্ট বুলি যদি হৈ যায় তেতিয়া হলে আমি নিউট্ৰেল অবজেক্ট ক'ব পাৰো so বেলেগ এটা সিচুৱেচন কনসিডাৰ কৰো সে তুমি কিবা এটা উপায় কৰি ইয়াৰ এটা ইলেক্ট্ৰন হিলিয়ামৰ এটা ইলেক্ট্ৰন তুমি বাহিৰলৈ লৈ যোৱা আঁতৰাই লৈ যোৱা সো তাৰ পিছত সিচুৱেচনটো আমাৰ এইটো হৈ যাব ইলেক্ট্ৰন এটা থাকিব ভিতৰ প্ৰটন দুটা অলৰেডি আছে দুটা নিউট্ৰন আছে সো টোটাল চাৰ্জ নেক্সট কিমান হ'ব টোটাল চাৰ্জ নেক্সট দুটা প্ৰটনৰ কাৰণে প্লাস টুৱাইস e ইলেক্ট্ৰন এটা গতিকে মাইনাস e সো ভাল চাৰ্জ কিমান হ'ল প্লাস টুৱাইস e মাইনাস e মানে প্লাস e সো এটো টোটাল চাৰ্জটো কি দেখিছো আমি পজিটিভ হৈ আছে তাৰ মানে ই হৈছে পজিটিভলি চাৰ্জড অবজেক্ট ঠিক আছে গতিকে ওভাৰঅল আমি কি কনক্লুজন পালো সো the excess of a proton means positively charged objects excess of proton means যদি proton বেছিকে থাকে ইলেক্ট্ৰনতকে ইনেটো নৰমালি দুটা সমান থাকিব proton আৰু ইলেক্ট্ৰন সো কিবা কাৰণত যদি protonৰ নাম্বাৰ ইলেক্ট্ৰনতকে বেছি হয় দেন তাক কোৱা হ'ব পজিটিভলি চাৰ্জড অবজেক্ট এটা ইয়াত আৰু এটা সিচুৱেচন আছে যদি কিবা এটা অবজেক্ট
পজিটিভলি চাৰ্জ হৈ যায় তেতিয়াহ'লে তাৰ মাছ ইনক্ৰিজ হ'বনে ডিক্ৰিজ হ'ব তাৰমানে নিউট্ৰেলৰ পৰা যদি সি কেনেবাকৈ পজিটিভলি চাৰ্জ হৈ যায় তেতিয়াহ'লে তাৰ মাছ কি হ'ব মাছৰ ক্ষেত্ৰত কিবা চেঞ্জ আহিবনে নাহে ত' এতিয়া চোৱা নিউট্ৰেলৰ পৰা পজিটিভলি চাৰ্জ হ'বলৈ হ'লে কি হ'ব লাগিব ইলেক্ট্ৰন এটা ইয়াৰ পৰা গুচি যাব লাগিব এটা ইলেক্ট্ৰনৰ মাছ কিমান হয় 9.1 ইনটু 10 to the minus 31 kg so obviously এটা ইলেক্ট্ৰন গুচি গ'ল মানে 9.1 ইনটু 10 to the minus 31 kg ইয়াত কমি গ'ল এই নিউট্ৰেল এটমটো so তাৰমানে হিমানখিনি মাছ তাৰ পৰা আমি মাইনাছ কৰি দিব লাগিব so obviously তেতিয়াহ'লে পজিটিভলি চাৰ্জ যেতিয়া হৈ যায় তেতিয়াহ'লে ই মাছটো তাৰে লছ হয় কমি যায় সিমিলাৰলি আমি চাম এটা নিগেটিভলি চাৰ্জ অবজেক্ট is negatively charged object so আগৰটো এক্সাম্পল একে আছে হিলিয়াম আছে প্ৰথমতে টোটাল চাৰ্জ 0 that means নিউট্ৰেল এটম so সিচুৱেচনটো পিছত চাওঁ এতিয়া নেক্সট আমি কি কৰিম তুমি কিবা এটা যোগাৰ কৰি ক'বাৰ পৰা এটা ইলেক্ট্ৰন আনি ইয়াত লগাই দিয়া সাপোজ আমি এই নিউট্ৰেল এটমটোত বাহিৰৰ পৰা কিবা এটা যোগাৰ কৰি ইলেক্ট্ৰন এটা আনি ইয়াত সোমাই দিওঁ তেতিয়াহ'লে সিচুৱেচনটো কি হৈ যাব proton কেটা আছে দুটা so plus 2c ইলেক্ট্ৰন কেটা আছে তিনটা গতিকে minus 3c so ওভাৰ কিমান হৈ গ'ল plus 2c minus 3c means minus e so minus e নিগেটিভ আছে গতিকে ই কি হ'ব নিগেটিভলি চাৰ্জড অবজেক্ট ঠিক আছে গতিকে কথাটো কি হ'ল so excess of electrons means negatively charged objects যদি কেনেবাকৈ ইলেক্ট্ৰন প্ৰটনতকৈ বেছি থাকে তেতিয়াহ'লে তাক পাব নিগেটিভলি চাৰ্জ অবজেক্ট সিমিলাৰলি ইয়াত কি হ'ল আমি ইলেক্ট্ৰনটা আমি বহাই দিলোঁ সো ইলেক্ট্ৰনটা দি দিলোঁ মানে কি হ'ল মাছটো তাৰ বেছি হ'ল গতিকে নিগেটিভলি চাৰ্জ অবজেক্ট মানে কি মাছটো হি গেইন কৰিলে সো এটো হৈছে পজিটিভ চাৰ্জ আৰু নিগেটিভলি চাৰ্জ অবজেক্টৰ কনসেপ্ট নেক্সট আমি এতিয়া যোনটো চেপ্টাৰ পঢ়িম এই চেপ্টাৰটোৰ নাম হৈছে ইলেক্ট্ৰষ্টেটিক so electrostatic ইয়াত দুটা ৱৰ্ড আছে ইলেক্ট্ৰ আৰু ষ্টেটিক এটা আমি ভাগ কৰিলো তেতিয়াহ'লে ইলেক্ট্ৰ means electron বা চাৰ্জ পাৰ্টিকল so static means ৰৈথকা so electrostatic is the study of electric charges at rest so restত যেতিয়া চাৰ্জবোৰ থাকিব চাৰ্জবোৰ ৰেষ্টত নাথাকি গৈ থাকিব পাৰে তেতিয়া আমি বেলেগ এটা নাম দিম কাৰেণ্ট ইলেক্ট্ৰিচিটি so এটো পিছত আছে থাৰ্ড চেপ্টাৰ so যদি চাৰ্জটো কেনেকৈ ৰৈ থাকে তেতিয়াহ'লে তাৰ যোনখিনি প্ৰপাৰ্টিজ যোনখিনি বিহেভিয়াৰ হি দেখাব so সেইখিনিকে আমি ক'ত ষ্টাডি কৰিম ইলেক্ট্ৰষ্টেটিকত so এইটো এটা সিম্পল কথা হয় যে চাৰ্জ দুটা টাইপৰ থাকে মই অলৰেডি কৈছিলোঁ যে ইলেক্ট্ৰনৰ কাৰণে নিগেটিভ -e আৰু প্ৰটনৰ কাৰণে +e so তাতে আমি দেখিছিলোঁ যে চাৰ্জ পজিটিভ থাকিব পাৰে আৰু নিগেটিভ থাকিব পাৰে so পজিটিভ আৰু নিগেটিভ দুটা থাকিব পাৰে so এই নামকেইটা দিছিলে বেঞ্জামিন ফ্ৰেংকলিন so এই যোনটো প্ৰপাৰ্টি হয় এই প্ৰপাৰ্টিটো কোৱা হ'ব পোলাৰিটি অফ চাৰ্জেছ পোল মানে মেৰু so তাৰ পৰা হৈছে polarity of charges so this property which distinguishes the two kinds of charges is called the polarity of charges so polarity means positive charge and negative charge so এটা law আছে যোনটো কোৱা হ'ব fundamental law of electrostatics so হেতু law মতে like charges repel and unlike charges attract each others so এটো obviously জনা কথাই হয় আগতেও কৈছা similar charge repel কৰিব আৰু dissimilar charge এটো attract কৰিব এটো কোৱা হ'ব fundamental law of electrostatics ইয়াৰ পিছত এটা বস্তু আছে হেতু হৈছে ফ্ৰিকশনাল ইলেক্ট্ৰিচিটি ফ্ৰিকশন means ঘৰ্ষণ so আমি ফ্ৰিকশন ইউজ কৰি কিবা এটা বস্তু ঘঁহি আমি তাৰ পৰা ইলেক্ট্ৰিচিটি জেনাৰেট কৰিব পাৰো এই কথাটোকে কোৱা হ'ব ফ্ৰিকশনাল ইলেক্ট্ৰিচিটি so ফ্ৰিকশনাল ইলেক্ট্ৰিচিটি পঢ়াৰ আগতে এটা বেসিক কথা চালো হেতু হৈছে work function so এতিয়া আগৰ এক্সাম্পল যদি আমি চাওঁ again এটো ইয়াত কি হৈছিলে আমি ইলেক্ট্ৰন এটা অতৰাই লৈ গৈছিল
এতিয়া এই ইলেক্ট্ৰনটো তোমালোকে মেছেজ কৈ যায় যে এই নিউক্লিয়াছটোৰ লগত এটা পাৰ্টিকুলাৰ এনাৰ্জি বান্ধ খাই থাকে গতিকে চ' ইলেক্ট্ৰনটো ইয়াৰ পৰা ওলাই লৈ যাবলৈ হ'লে তুমি এটা পাৰ্টিকুলাৰ এনাৰ্জি ছাপ্লাই কৰিব লাগিব হ'ব চিমিলাৰলি বেলেগ যিকোনো অবজেক্টৰ ক্ষেত্ৰত ইলেক্ট্ৰন এটা ৰিমুভ কৰিবলৈ হ'লে এটা পাৰ্টিকুলাৰ এনাৰ্জি ছাপ্লাই কৰিব লাগিব চ' এই এনাৰ্জিটোক কোৱা হ'ব ৱৰ্ক ফাংচন আৰু এই এনাৰ্জিটো বেলেগ বেলেগ মেটেৰিয়েলৰ কাৰণে বেলেগ বেলেগ সেই তুমি কপাৰ ৰড এডাল আছে ৰডডালৰ পৰা ইলেক্ট্ৰন এটা আঁতৰাই নিবলৈ যিমানটো এনাৰ্জি ছাপ্লাই কৰিব লাগিব মেবি আইৰণৰ কাৰণে বেলেগ হ'ব গ'ল্ডৰ কাৰণে বেলেগ হ'ব তো সবৰ কাৰণে ৱৰ্ক ফাংচনটো ভেলুটো বেলেগ বেলেগ আল্টিমেটলি কথাটো এইটো যে ৱৰ্ক ফাংচন মানে হৈছে যোনটো এনাৰ্জি ছাপ্লাই কৰিলে ইলেক্ট্ৰন এটা মেটেৰিয়েলটোৰ ছাৰ্ফেচৰ পৰা ওলাই যাব সেইটো এনাৰ্জি চ' ডেফিনেশ্যনটো the energy required to remove an electron from the surface of a material is called its work function ঠিক আছে এতিয়া আমি এটা সিম্পল এক্সাম্পল চাম আমাৰ ওচৰত এডাল গ্লাছ ৰড আছে আৰু সিল্ক আছে সিল্ক মানে গম পাইছে না কাপোৰ সিল্কৰ কাপোৰ চ' এতিয়া যোনটো গ্লাছ ৰডটোৰ ৱৰ্ক ফাংচনটো সদায় কম হয় in comparison to silk work function সদায় বেছি হয় গ্লাছৰ তুলনাত তো তেতিয়াহ'লে এইটো একেবাৰে চিম্পল কথা যে আমি গ্লাছত এডালৰ পৰা সহজতে ইলেক্ট্ৰন এটা উলিয়াই লৈ যাব কাৰণ তাৰ ৱৰ্ক ফাংচনটো কম হয় সিল্কৰ পৰা ইলেক্ট্ৰন এটা উলিয়াই লৈ যাবলৈ আমাৰ অকণ বেছি কষ্ট হয় ঠিক আছে চ' এতিয়া গ্লাছত এডাল যদি সিল্কৰ কাপোৰ এডালতে মই মোহাই থাকোঁ যদি মোহাই থাকোঁ তেতিয়াহ'লে কি দেখা পোৱা যাব যে ইলেক্ট্ৰনবোৰ গ্লাছ ৰডৰ পৰা সহজতে ওলাই গৈছে কাৰণ তাৰ ৱৰ্ক ফাংচন কম হয় সিল্কৰ পৰা সহজতে নোলায় গ্লাছৰ পৰা সহজতে ওলাই যাব চ' ইলেক্ট্ৰনবোৰ ইয়াৰ পৰা সহজতে ওলাই গৈছে চ' এই ইলেক্ট্ৰনবোৰ কোনে ল'ব কোনোবাইতো ল'ব লাগিব চ' সি সিল্কে লৈ ল'ব চ' তেতিয়াহ'লে কোৱা যে গ্লাছ ৰডটো কি চাৰ্জ হৈ যাব চ' ইলেক্ট্ৰন যিহেতু ওলাই গ'ল গ্লাছ ৰডৰ পৰা চ' ওলাই যোৱাৰ কাৰণে কি হৈ যাব গ্লাছটো পজিটিভলি চাৰ্জ আৰু সিল্ক ৰডটো যেহেতু ইলেক্ট্ৰন গেইন কৰিলে চ' তেতিয়াহ'লে ই কি হৈ যাব নিগেটিভলি চাৰ্জ এই কথাটোকে কোৱা হ'ব ফ্ৰিকশ্যনেল ইলেক্ট্ৰিচিটি চ' ইয়াত আমি কি কৰিছোঁ গ্লাছ ৰডটো ঘঁহি আছোঁ সিল্কৰ এটা কাপোৰ দি গতিকে ইয়াত যিহেতু ফ্ৰিকশ্যন হৈছে গতিকে ফ্ৰিকশ্যন মানে কি আল্টিমেটলি এনাৰ্জি হয় চ' এনাৰ্জি আমি এক্সট্ৰাকৈ ছাপ্লাই কৰি ইয়াক আমি ইলেক্ট্ৰনবোৰ এটা অবজেক্টৰ পৰা বেলেগ এটা অবজেক্টলৈ ট্ৰান্সফাৰ কৰাই দিছোঁ চ' এইটো কোৱা হ'ব ফ্ৰিকশ্যনেল ইলেক্ট্ৰিচিটি চ' এতিয়া নেক্সট হাউ টু আইডেণ্টিফাই দ্য পলাৰিটি এনি চাৰ্জ যিকোনো চাৰ্জৰ পলাৰিটি মানে পজিটিভ হয় নে নিগেটিভ হয় আমি কেনেকৈ ক'ম তাৰ কাৰণে আমাৰ ওচৰত এটা ডিভাইচ আছে ডিভাইচটোৰ নাম হৈছে gold leaf electroscope. So it is a device used for detecting an electric charge and identifying its polarity. So yeah, polarity ki hobo positive hobo ne negative hobo eto ami identify koribo paru. So the construction cha yat eta amar glass chamber thibo glass chamber eta thibo so tat আমি এটা ওপৰত হোল এটা কৰি ফুটা এটা কৰি তাতে কিবা ইনসুলেটিং মেটেৰিয়েল এটা দি দিম ইনসুলেটিং মেটেৰিয়েল মানে যোনটোৱে কাৰেণ্টটো মানে চাৰ্জ ফ্লো নহয় যোনটো এইটো ৰাবাৰ যোনটো দিয়া আছে ৰাবাৰ ষ্টপাৰ লিখা আছে চ' এইটো হৈছে ইনসুলেটিং মেটেৰিয়েল এই সৰুকৈ এইটো হৈছে ইনসুলেটিং মেটেৰিয়েল বা গ্লাছ ষ্টপাৰ চৰি ৰাবাৰ ষ্টপাৰ চ' ইয়াত এটা মেটেল ৰড সোমাই দিয়া হ'ব এইটো মেটেল ৰড মেটেল ৰডডালৰ এটা মূৰ লগোৱা হ'ব এটা মেটেল নট এটা সৰুকৈ বল টাইপত থাকিব এইটো মেটেল নট আৰু মেটেল ৰডডালৰ ইটো মূৰত গোল্ড লিফ দিয়া থাকিব গোল্ড লিফ মানে সোণৰ পাত চ' গল্ডেদি বনোৱা হয় চ'
হাত দুখিলা এইটো চেপত থাকিব এইটো চেপত তাৰমানে তুমি কিতাপখন যদি আধা জপাই টেবুলখনৰ ওপৰত মেলি থোৱা যিটো চেপত থাকিব তেনেকৈ চ' গ'ল্ড দিয়াৰ ৰিজনটো কি ইয়াত আটাইতকৈ ভাল কণ্ডাক্টৰ হয় গুড কণ্ডাক্টৰ আৰু ইয়াক আটাইতকৈ বেছি মিহি কৰি দিব পাৰি পাতল কৰি দিব পাৰি চ' সেইকাৰণে আমি গ'ল্ড লগালোঁ বেছিকৈ পইচা পাতি খৰচ কৰি চ' এতিয়া এইটো ইয়াৰ কনষ্ট্ৰাকশ্যন এতিয়া ই কেনেকৈ কাম কৰিব নেক্সট আমি আহোঁ অপাৰেশ্যন ইয়াৰ সময়ত আমি দুটা কাম কৰিব পাৰোঁ তাৰমানে দুটা বস্তু ক্ষেত্ৰত আমি ইয়াক ইউজ কৰিব পাৰোঁ এটা হৈছে কোৱান্টিটেটিভ মেজাৰমেণ্ট চ' কোৱান্টিটেটিভ মেজাৰমেণ্ট মানে হৈছে কিমান কোৱান্টিটি চাৰ্জ আছে সেইটো কেলকুলেট কৰিব পাৰোঁ কোৱান্টিটি চাৰ্জ তাৰমানে একজেক্টলি তুমি ভেলু উলিয়াব নোৱাৰা কিমানখিনি চাৰ্জৰ ভেলু কিমান কুলম হয় সেইটো উলিয়াব নোৱাৰা কিন্তু বেছিকৈ আছে নে কমকৈ আছে সেইটো উলিয়াব পাৰোঁ চ' তাৰ কাৰণে আমি কি কৰিম এটা পজিটিভলি চাৰ্জ ৰড দুটা কেছ চাই ল'ম মই এটা পজিটিভলি চাৰ্জ ৰডৰ কেছ আৰু এটা আছে নিগেটিভলি চাৰ্জ চ' আমি ছাপ'জ এডাল বেলেগ চাৰ্জ ৰড আনি সেই ইলেক্ট্ৰস্ক'পটোৰ যোনটো মেটেল নবটো আছিলে সেইটোত ছাপ'জ মই জইন কৰিলোঁ এইটো মেটেল নব ইয়াত মই এডাল পজিটিভলি চাৰ্জ ৰড জইন কৰিলোঁ চ' জইন কৰাৰ লগে লগে যিহেতু ই মেটেল হয় মেটেল মানে কণ্ডাক্টৰ হয় গতিকে পজিটিভ চাৰ্জবোৰ কি হৈ যাব ইয়াৰ মাজেদি ফ্ল' হৈ আহিব মেটেল ৰডডালৰ মাজেদি চ' ফ্ল' হৈ আহি ই গ'ল্ড লিফকেইখনত পাব চ' গ'ল্ড লিফত পোৱাৰ লগে লগে যিহেতু গ'ল্ড লিফকেইখন জইন হৈ আছে দুইখন লিফ কি হৈ যাব দুইখন লিফে কি হ'ব পজিটিভ চাৰ্জ গেইন কৰিব চ' গেইন কৰাৰ লগে লগে আমি গম পাওঁ যে পজিটিভ চাৰ্জ আৰু পজিটিভ চাৰ্জ চিমিলাৰ চাৰ্জ হ'লে ৰিপেল কৰিব গতিকে দুইখন প্লেট ডাইভাৰ্জ হৈ যাব দুইখন ইফালে ইফালে গুচি যাব এখন ইফালে যাব এখন ইফালে যাব আৰু তাৰমানে আৰু বেছি মেল খাই যাবগৈ চিমিলাৰলি তুমি যদি নিগেটিভ চাৰ্জ আনা নিগেটিভলি চাৰ্জ এডাল ৰড আনা তাৰ ক্ষেত্ৰতো চিটুৱেশ্যনটো একেটাই হ'ব কাৰণ দুইখন গ'ল্ড লিফে কি পাব নিগেটিভ চাৰ্জ গেইন কৰিব আৰু চিমিলাৰ চাৰ্জ হোৱাৰ কাৰণে তাহাঁতি ৰিপেল কৰিব ইখন প্লেটক চ' ইয়াত ৰিপালচনৰ পৰিমাণ বা ডাইভাৰ্জেঞ্চ যিমান বেছি হয় আমি গম পাম যে চাৰ্জ সিমান বেছিকৈ আহিছিলে যদি দুইখন প্লেট ছাপ'জ বেছিকৈ মেল খাই গৈছে দুইখনৰ মাজৰ এংগল ছাপ'জ তুমি প্ৰথমতে ধৰিলা যেনিবা দুইখন মেল খাই গ'ল 45 ডিগ্ৰী এংগল নেক্সট আমি আৰু যেতিয়া আনিছোঁ আৰু বেলেগ ৰডডাল যেনিবা পজিটিভ চাৰ্জ ৰডডাল দি দিছোঁ তেতিয়াহ'লে ছাপ'জ তাহাঁতি 60 ডিগ্ৰী মেল খাই আৰু বেছিকৈ মেল খাই তেতিয়াহ'লে আমি গম পাম যেতিয়া 60 ডিগ্ৰী মেল খাই গৈছিলে তেতিয়া যোনডাল ৰড টাচ কৰি আছিলে সেই ৰডডালৰ চাৰ্জ বেছিকৈ আছিলে চ' সেইটো হৈছে কোৱান্টিটেটিভ মেজাৰমেণ্ট নেক্সট আহিব কোৱালিটেটিভ মেজাৰমেণ্ট কোৱালিটেটিভ মেজাৰমেণ্ট মানে হৈছে চাৰ্জবোৰৰ কোৱালিটি কি পজিটিভ চাৰ্জ নিগেটিভ চাৰ্জ এই কথাটো গম পাওঁ চ' এতিয়া আমি যোনডাল ৰড ইউজ কৰি ইয়াত চাৰ্জ কৰা হৈছিলে অলৰেডি তাহাঁতক ডাইভাৰ্জ কৰা হৈছিলে সেইডাল ৰড আঁতৰাই দিলোঁ সেইডাল মেবি পজিটিভ বাজেট থাকিব পাৰে নিগেটিভো থাকিব পাৰে কি আছিলে আমি যিয়ে নাথাকক সেইডাল আঁতৰাই দিলোঁ আঁতৰাই দিয়াৰ পিছত এতিয়া আমি এডাল পজিটিভলি চাৰ্জ ৰড আমি যোনডালৰ কথা জানো যে সি পজিটিভলি চাৰ্জ ৰড হয় সেই ৰডডাল আনি মেটেল নবটো তাকে মই টাচ কৰাই দিলোঁ চ' এতিয়া এই পজিটিভ অলৰেডি গ'ল্ড লিফকেইখনত পজিটিভ চাৰ্জ আছে আগতে যদি পজিটিভ কৰা আছিলে তেতিয়াহ'লে পজিটিভ চাৰ্জ আছে এতিয়া এই পজিটিভ চাৰ্জবোৰ মেটেল নবটো লগোৱাৰ লগে লগে আৰু বেছিকৈ আহি যাব তললৈ নামি আহি গ'ল্ড লিফখন পাবহি তাৰমানে গ'ল্ড লিফখনত আৰু বেছি পজিটিভ চাৰ্জ জমা হ'ব ত' জমা হোৱাৰ লগে লগে ই আৰু বেছি মেল খাই যাব আৰু বেছি ডাইভাৰ্জ হৈ যাব আগতে যিমান আছিলে তাতকৈ বেছি হ'ব এবাৰ ত' যদি বেছি হয় তেতিয়াহ'লে আমি গম পাম যে
এই ৰডডালত যোনটো চাৰ্জ আছে সেই চাৰ্জটো গোল্ড লিফখনত থকা চাৰ্জটোৰ সৈতে একে হয় অৰ্থাৎ পজিটিভ নেক্সট এটা সিচুৱেশ্যন যদি আমি এডাল নিগেটিভলি চাৰ্জ ৰড লৈ আনো আৰু মেটেল নটটোত লগাই দিওঁ মেটেল নটটোত অলৰেডি কি আছিলে পজিটিভ আছিলে বুলি আমি ধৰি লৈছোঁ চ' তেতিয়াহ'লে ইয়াত যোনখিনি নিগেটিভ চাৰ্জ থাকিব এই নিগেটিভ চাৰ্জখিনি এইফালে নামি আহি এই গোল্ড লিফখনত যিমানখিনি পজিটিভ চাৰ্জ থাকিব এই গোটেই পজিটিভ চাৰ্জখিনিক যিমান পাৰে সি নিউট্ৰেলাইজ কৰিব চ' আল্টিমেটলি গোল্ড লিফকেইখনত পজিটিভ চাৰ্জৰ সংখ্যা কমি যাব চ' কমি যোৱাৰ লগে লগে তাহাঁতৰ মাজত ৰিপালচিভ ফ'ৰ্চ কমি যাব তাৰমানে সি তাহাঁতি যিমান পাৰে ওচৰ চাপি আহিব ইখন লিফ আৰু ইখন লিফ চ' তাহাঁতি যদি কেনেবাকৈ কনভাৰ্জ হয় মানে চাপ্লাই হয় কেনেবাকৈ যদি কনভাৰ্জ হয় তেতিয়াহ'লে আমি গম পাম যে এই গোল্ড লিফখনত থকা চাৰ্জ আৰু ৰডডালত থকা চাৰ্জ অপজিট হয় কেনেবাকৈ যদি তাহাঁতি ডাইভাৰ্জ হয় তেতিয়াহ'লে গম পাম যে গোল্ড লিফখনত থকা চাৰ্জ আৰু ৰডডালত থকা চাৰ্জ চিমিলাৰ হয় চ' ইফ দ্য লিভছ ডাইভাৰ্জ ফাৰ্ডাৰ যদি বেছিকৈ মেল খাই যায় তেতিয়াহ'লে দ্য বডি হেজ চেম চাৰ্জ দেট ইজ পজিটিভ again if the leaves come closer to each other that means if converge then the body has opposite charge so it was a gold leaf electroscope next simple concept এটা হৈছে conductors so conductor তোমালোকে গম পাই পৰিবাহী the substances through which the electric charges can flow easily are called conductors so যাৰ মাজেদি electric charge অৰ্থাৎ electrons so easily flow হৈ যাব পাৰে so সেইবোৰক কোৱা হ'ব conductors metal conductor human body হ'ব পাৰে কাৰণ আমাক electric shock লাগে so animal body হ'ব পাৰে graphite হ'ব পাৰে আৰু conductors বুলি কয় similarly আন এটা বস্তু আছে সেইটো আছে ইনসুলেটৰ সো ইনসুলেটৰ মানে যোনটোৰ মাজেদি ইলেক্ট্ৰিক চাৰ্জ ফ্লো হ'ব নোৱাৰে the substances through which the electric charges cannot flow easily are called insulators so ইনসুলেটৰ কি গ্লাছ হ'ব পাৰে ডায়মণ্ড হ'ব পাৰে প্লাষ্টিক হ'ব পাৰে এইবোৰ ইনসুলেটৰ বুলি কওঁ সো এন দুটাৰ মাজত কণ্ডাক্টৰ আৰু ইনসুলেটৰৰ মাজত আৰু এটা সাবষ্টেন্স আছে যোনটো কোৱা হ'ব সেমি কণ্ডাক্টৰ সো হেতু বিষয়ে চেপ্টাৰ তোমালোকৰ 14 নম্বৰ চেপ্টাৰটোত আছে সেমি কণ্ডাক্টৰ ডিভাইচ বুলি এটো পিছত পঢ়া যাব আৰু এটা বস্তু আছে যে আৰ্থিংটো তোমালোকে ঘৰত সবৰে আৰ্থিং কৰা হয় সো আৰ্থিং মানে is the process where excess charge from a body or object goes to ground by touching the charge carrying conducting body to earth is called earthing or grounding so কিবা এটা বস্তু suppose আমাৰ ঘৰ এটা সো ঘৰ এটা ধৰা আৰ্থিং কৰা মানে যদি কেতিয়াবা ইয়াত ক'ৰবাত বিজুলী ঢেৰেকণিৰ কাৰণে যদি এক্সেছ চাৰ্জ আহি যায় বিজুলী ঢেৰেকণি মানে কি বৰ্ডাৰটো আমি কি চাৰ্জ কৰা সো চাৰ্জ যদি এক্সেছ চাৰ্জ আহি যায় তেতিয়াহ'লে এই চাৰ্জখিনি কি কৰে এই আৰ্থিংটোৱে এই কণ্ডাক্টিং ৱায়াৰডালে কি কৰিব গ্ৰাউণ্ডলৈ লৈ যাব পাৰিব আৰ্থলৈ লৈ যাব পাৰিব সো এই প্ৰচেছটো পাব আৰ্থিং সো এটাক চিম্বলিকেলি এনেকৈ লিখা হয় পিছত গম পাব এতিয়া আমি লিখিম বেলেগ চাৰ্কিট ডায়াগ্ৰাম লিখিম তেতিয়াহ'লে আৰ্থিং মিনছ so next আমরা আছে electrostatic induction so induction চাও কনসেপ্টটো কি তেতিয়া যিকোনো এটা সাবষ্টেন্সত সদায় পজিটিভ চাৰ্জ আৰু নেগেটিভ চাৰ্জ থাকে আমি এটো গম পালো এজ এ হল নিউট্ৰেল হৈ থাকে মানে আদি এতিয়া সাপোজ এটা কিবা এটা স্ফিয়াৰ হয় মেটেলৰ এটা স্ফিয়াৰ হয় তাত পজিটিভ আৰু নেগেটিভ চাৰ্জ দুটা আছে প্ৰথমতে সো এই স্ফিয়াৰটো ওচৰলৈ মই এটা পজিটিভ চাৰ্জ লৈ যাম পজিটিভ চাৰ্জ এটা লৈ গ'লো বা পজিটিভলি চাৰ্জ এটা অবজেক্ট লৈ গ'লো তেতিয়াহ'লে কি হ'ব এই পজিটিভ চাৰ্জটোৱে বা অবজেক্টটোৱে এই স্ফিয়াৰটোত থকা মেটেল স্ফিয়াৰটোত থকা যিমানখিনি নিগেটিভ চাৰ্জ আছে ইলেক্ট্ৰন আছে সো নিগেটিভ চাৰ্জখিনি নিজৰ ফালে টানি লৈছে সো এই যিমান পাৰে কাৰণ আকৰ্ষণ কৰিব এইটো সিমিলাৰ চাৰ্জ অপজিট চাৰ্জ এটেক কৰিব সো যিমান পাৰে নিগেটিভ চাৰ্জখিনি
গোটেইখিনি বেলেগ জেগাৰ পৰা যিমান পাৰে এই পজিটিভ চাৰ্জটো ওচৰলৈ আহিব সো কোনোবা এটা জেগাৰ পৰা যেতিয়া নিগেটিভ চাৰ্জটো ওলাই যায় তেতিয়াহ'লে সেই জেগাডোখৰ কি হৈ যায় পজিটিভ চাৰ্জ হৈ যাব সো তাহাঁতি বাকীবোৰ চব সেইকাৰণে পজিটিভলি চাৰ্জ হ'ব আৰু এই পজিটিভ চাৰ্জবোৰ এই পজিটিভ চাৰ্জটোৱে নাটানে কাৰণ তাহাঁতি চিমিলাৰ চাৰ্জ হয় সো তাৰমানে কি হৈ গ'ল পজিটিভ চাৰ্জ এটা যেতিয়া ৰাখিলোঁ তেতিয়াহ'লে এই স্ফিয়াৰটো মেটেল স্ফিয়াৰটোৰ এটা ছাইডে গোটেই নিগেটিভ চাৰ্জবোৰ জমা হয় সো এই বস্তুটোকে কোৱা হ'ব ইণ্ডাকশ্যন সো ই ইনডিউচ কৰিলে তাৰমানে সো দ্য ফেন'মেনন অফ টেম্পৰাৰী ইলেক্ট্ৰিফিকেশ্যন অফ এ কণ্ডাক্টৰ in which opposite charges appear at its closer end and similar charges appear at its farther end in the presence of nearby charge body is called electrostatic induction. So you get a process is a induction process. So next, charging of two spheres by induction. দুটা স্ফিয়াৰ আমি ইণ্ডাকশ্যন মেথডৰ হয় চাৰ্জ কৰিব লাগে এটা পজিটিভ চাৰ্জ কৰিম আৰু এটা মই নিগেটিভলি চাৰ্জ কৰিম সো দুটা মোৰ ওচৰত মেটেল স্ফিয়াৰ আছে এ আৰু বি এ বি দুটা মেটেল স্ফিয়াৰ আৰু তাহাঁতক মই দুটা ইনচুলেটিং ষ্টেণ্ড ৰাখিলোঁ এইটো এটা ইনচুলেটিং ষ্টেণ্ড সো ইনচুলেটিং ষ্টেণ্ড মানে কি তাহাঁতি চাৰ্জবোৰ ফ্ল' নহয় ষ্টেণ্ডডালৰ মাজেদি য'ত থাকিব এই স্ফিয়াৰটোতে থাকিব কাৰণ মেটেল হয় ই কণ্ডাক্টৰ হয় আৰু ই নন ইনচুলেটৰ হয় সো দুইটা কানেক্ট কৰি থৈ দিয়া হ'ব প্ৰথম ষ্টেপত ফাৰ্ষ্ট ষ্টেপটো আমাৰ দুইটা কানেক্ট কৰি থৈ দিম নেক্সট আমি এটা পজিটিভলি চাৰ্জ ৰডডাল আমি এই এ নামৰ যোনটো স্ফিয়াৰ এই স্ফিয়াৰটো ওচৰলৈ লৈ আহিম অলৰেডি আমি ইণ্ডাকশ্যনত দেখিছিলোঁ ইণ্ডাকশ্যন দেখিছিলোঁ যদি পজিটিভ চাৰ্জ হৈ কি হ'লে নিগেটিভ চাৰ্জবোৰ তাৰ ওচৰলৈ গৈছে সো ইয়াতে কি হ'ব সো যেতিয়া আমি পজিটিভ চাৰ্জ ৰডডাল লৈ যাম যিমান পাৰে নিগেটিভ চাৰ্জ যিমান আছে ইয়াৰ ওচৰলৈ গুচি আহিব কাৰণ দুইটা যিহেতু কানেক্টেড বডি হয় দুটা একেলগে জইন হৈ আছে সো গতিকে তাহাঁতি বি নম্বৰ স্পেয়াৰটো যিমান নিগেটিভ চাৰ্জ আছে সো প্ৰায়খিনি ইয়ালৈ গুচি আহিব সো এতিয়া আৰু এটা কথা আছে এনেকুৱা নহয় যে বিত যিমান সোপা চাৰ্জ গোটেই সোপা গুচি নাহে ৰিজনটো কি ৰিজনটো হৈছে এইটো যে এইটো চাইডৰ পৰা যিমানখিনি চাৰ্জ আহিব গোটেইখিনি আহি এই ওচৰত জমা হৈ যাব এইখন ফেচত জমা হৈ যাব তো জমা হোৱাৰ পিছত ইয়াত নিগেটিভ চাৰ্জ বেছি হৈ যাব তো নিগেটিভ চাৰ্জ বেছি হোৱাৰ কাৰণে ইয়াৰ পৰা ইফালৰ পৰা আৰু যিমান যদি নিগেটিভ চাৰ্জ আহিবলৈ চেষ্টা কৰে এই নিগেটিভ চাৰ্জখিনি এইখিনিক ৰিপেল কৰিব আহিব নিদিয়ে সো এটা ফাইনেলি ইকুইলিব্ৰিয়াম চিটুৱেশ্যন পাব সো অলপ চাৰ্জ আহি ফাইনেলি ইকুইলিব্ৰিয়াম চিটুৱেশ্যন পাই যাব সো কথাটো এইটো যে এইখন ছাইডত এইখন ফেচত মেক্সিমামখিনি নিগেটিভ চাৰ্জ আহিব চিমিলাৰলি বিৰ এইখন ফেচত কি আহিব মেক্সিমামখিনি পজিটিভ চাৰ্জ আহিব কাৰণ এই পজিটিভ চাৰ্জখিনি যিমান পাৰে এই পজিটিভ চাৰ্জৰ পৰা আঁতৰত থাকিব ষ্টেপ নম্বৰ 3 এতিয়া মই এই ৰডডাল আগৰ জেগাতে ৰাখি এ আৰু বি স্ফিয়াৰ দুটা জাষ্ট আধাৰ মাজত অলপ ছেপাৰেশ্যন টানি কৰিম সেইটো থাৰ্ড ষ্টেপ আৰু ভাগ কৰাৰ পিছত এই যোনডাল ৰড আছিলে যোনডাল পজিটিভ চাৰ্জৰ আছিলে সেইডাল মই ইয়াত আঁতৰাই দিম তো আঁতৰাই দিওঁতে কি হ'ব এত কি আছে মেক্সিমামখিনি নিগেটিভ চাৰ্জ আছে এই চাৰ্জখিনি লাহে লাহে ডিষ্ট্ৰিবিউট হ'বলৈ আৰম্ভ কৰিব ফাৰ্ষ্ট নম্বৰ ষ্টেপত লাহে লাহে গোটেই স্ফিয়াৰটোত বিয়পি যাবলৈ আৰম্ভ কৰিব কাৰণ নিগেটিভ চাৰ্জ গম পাওঁ আমি ৰিপেল কৰে সো ৰিপেল কৰিলে তাহাঁতি যিমান পাৰে ইটোৱে আঁতৰত থাকিবলৈ চেষ্টা কৰিব আৰু ফাইনেলি গোটেই স্ফিয়াৰটোৰ ছাৰ্ফেচত তাহাঁতি ৰিচাইড কৰিবগৈ ৰখি যাবগৈ চিমিলাৰলি বিৰ ক্ষেত্ৰতো একে হ'ব বিত যিমানখিনি পজিটিভ চাৰ্জ আছে তাহাঁতি ইকুৱেলি ডিষ্ট্ৰিবিউট হৈ যাব গোটেই স্ফিয়াৰটোত সো ফাইনেলি আমি কি দেখিলোঁ যে এ নিগেটিভলি চাৰ্জ হ'ব আৰু বি পজিটিভলি চাৰ্জ হ'ব সো এইটো হৈছে দুটা স্ফিয়াৰ আমি অপজিট চাৰ্জ কৰিব পাৰোঁ বাই দ্য মেথড অফ ইণ্ডাকশ্যন সো নেক্সট বেচিক প্ৰপাৰ্টিজ চাৰ্জৰ বেচিক প্ৰপাৰ্টি কি
সো তিনটা আমি প্ৰপাৰ্টি ক'ম এটা হৈছে এডিটিভিটি অফ ইলেক্ট্ৰিক চাৰ্জ ইলেক্ট্ৰিক চাৰ্জৰ এডিটিভিটি নেচাৰ সো এইটো কেলে হয় কাৰণ ইলেক্ট্ৰিক চাৰ্জৰ স্কেলাৰ কোৱান্টিটি গতিকে স্কেলাৰ হ'লে অবভিয়াছলি তাক কি কৰিম আমি টোটেল উলিয়াবলৈ হ'লে সদায় এলজেব্ৰিক চাম উলিয়াম সো এইটো এটা এডিটিভিটি প্ৰপাৰ্টি সিম্পল একেবাৰে টোটেল চাৰ্জ সাপোজ এটা সিস্টেমত চাৰ্জ আছে Q1 Q2 Q3 Qn লৈকে চাৰ্জ আছে এটোলে সিস্টেমটো টোটেল চাৰ্জ কিমান থাকিব Q ভ্যালু গতিকে সিম্পলি সামেশন নেক্সট quantization of electric charge so the important property quantization so quantization etu definition chhoa hote ami simple eta example suppose tumi dukan gola dukan goi dukan tu gola je tomar 5.5 ta 5.5 5.5 ta লাগে আন্ডা লাগে এগ তো দোকানে কি দিব তো দোকানে 5.5টা আন্ডা দিব নোৱাৰে 5.5টা এগ দিব নোৱাৰে কাৰণ 5.5টা এগ তুমি নোপোৱা হয় 5টা ল'ব লাগিব নহলে 6টা ল'ব লাগিব তাৰমানে কথাটো কি হৈছে এগ এনেকুৱা এটা বস্তু আন্ডা এনেকুৱা এটা বস্তু হয় যোনটোৰ ভ্যালু 5 আৰু 6 ৰ মাজত নাথাকে এটা 5 হ'ব পাৰে নহলে 6 হ'ব পাৰে So nature কিছুমান এনেকুৱা বস্তু আমি পাওঁ যোনবোৰৰ ভ্যালু কন্টিনিউয়াস নহয় সো কন্টিনিউয়াস বুলি ক'লে কি হ'ব 5.1 5.001 5.002 এনে কেই আহিব কাৰণ 5 আৰু 6 ৰ মাজত বহুত নাম্বাৰছ ঠিক আছে সো কন্টিনিউয়াস নহয় এটি ডিসক্রিট ভ্যালু হয় 5 এটা ডিসক্রিট 5 6 এবোৰ ডিসক্রিট ভ্যালু বুলি কওঁ সো এটা মানে নেচাৰত এনেকুৱা বহুত কিছুমান বস্তু পোৱা যায় যোনবোৰ বস্তুৰ ভ্যালু নিৰ্দিষ্ট কিছুমান ভ্যালুৱে হ'ব পাৰে জিটি ভ্যালু হ'ব নাই যেনেকৈ আন্ডাৰ ভ্যালু তুমি 5.5 নোপোৱা 5.4 নোপোৱা 5.3 নোপোৱা মানে 5 পাবা মানে 6 পাবা এগেইন 7 পাবা 6.1 নোপোৱা হ'ব সো এনেকুৱা বস্তু কিছুমান এক্সিষ্ট হয় আৰু সেই কথাটোকে কনসেপ্টটোকে সিম্পলি আমি কি ক'ম কোৱান্টাইজেশ্যন সো কোৱান্টাইজেশ্যন মানে বেলেগ একো নহয় কোৱান্টাইজেশ্যন মানে হৈছে যদি কিবা এটা বস্তুৰে কিছুমান পাৰ্টিকুলাৰ ভ্যালু লয় তেতিয়াহ'লে সেইটোকে কোৱা হ'ব কোৱান্টাইজেশ্যন এতিয়া আমি আহো definition the quantization of a physical quantity means that it cannot vary continuously already mo koise the continuous value na pai to have any arbitrary value jikono value hobo nare but it can change discontinuously kintu it discontinuously change hobo jenike 5 hobo pare 6 hobo pare logote paise to take anyone only a discrete set of value so কিছুমান discrete value হে হি পাব পাৰে এই কথাটোকে কোৱা হ'ব quantization এতিয়া যেনেকৈ দেখিলো যে আন্ডাটোৰ ভ্যালু কি হ'ব পাৰে 5 হ'ব পাৰে 6 হ'ব পাৰে 7 হ'ব পাৰে 8 হ'ব পাৰে সিমিলাৰলি চাৰ্জৰো কিছুমান নিৰ্দিষ্ট ভ্যালু হে চাৰ্জে ল'ব পাৰে কন্টিনিউয়াস ভ্যালু হ'ব নোৱাৰে so হেতুকে কোৱা হ'ব quantization of charge The quantization of electric charge means that the total charge of a body is always an integral multiple of basic quantum of charge. It is Q equal to plus minus N. Plus by ki hobo positive minus by negative charge. So yet E to ki bujai ase already koisile je E value ki asile 1.6 into 10 to the minus 19 coulomb. Etia soa ei juntu etu hoise quantization rule charger you value plus minus any etu charger quantization rule so এই রুলটো মতে আমি যদি চাও n ৰ ভ্যালু যদি 0 পুট কৰি চাও তেতিয়াহলে q ভ্যালু কিমান লব 0 লব n ৰ ভ্যালু যদি 1 পুট কৰি চাও e ভ্যালু এটো আছে তেতিয়াহলে ওলাব কিমান হ'ব 1.6 into 10 to the minus 19 কুলম n ৰ ভ্যালু 2 যদি পুট কৰো তেতিয়াহলে কিমান লব 3.2 লব 3.2 তাৰমানে কথাটো কি হ'ল 1.6 into 10 to the minus 19 coulomb charge কৰাৰ পিছত তুমি again কি চাৰ্জৰ ভ্যালু পাবা 3.2 into 10 to the minus 19 coulomb 1.7 into 10 to the minus 19 coulomb হ'ব আৰু 1.8 হ'ব সো হে মাজৰ হে ভ্যালুবোৰ নাথাকে যেনেকৈ আমি পাইছিলো অলপ আগতে এক্সাম্পলটো
মাজৰ কিছুমান ভ্যালু নাথাকে 5 থাকিব 6 থাকিব 5.5 নাথাকে ইয়ালৈ কি 1.6 থাকিব 1.6 into 10 to the minus 19 কুলম থাকিব 3.2 into 10 to the minus 19 কুলম থাকিব but 1.7 into 10 to the minus 19 কুলম so এটো হৈছে চাৰ্জৰ কোয়ান্টাইজেশন so কোয়ান্টাইজেশন তো কেলে হয় কজ what is the cause of quantization আমি কি দেখিলো যে অবজেক্ট এটা চাৰ্জ কেলে হয় ইলেক্ট্ৰনৰ কাৰণে ইলেক্ট্ৰন আহিব পাৰে বা যাব পাৰে so ইলেক্ট্ৰনৰ যোনটো ভ্যালু হয় হেতু এটা দুটা হ'ব পাৰে ইলেক্ট্ৰন এফাল আমি নাপাম বা চাৰিভাগ এটা ইলেক্ট্ৰন নাপাম সো ইলেক্ট্ৰন যেহেতু এটা গোটা গোটা নাম্বাৰ গতিকে এটা ইলেক্ট্ৰন যদি কেনেকৈ যায় তেতিয়াহলে কিমান চাৰ্জ হ'ব 1.6 into 10 to the minus 19 কুলম দুটা হলে 3.2 into 10 to the minus 19 কুলম সো ইলেক্ট্ৰন যেহেতু এটা যাব পাৰে দুটা যাব পাৰে তিনটা যাব পাৰে এফাল না যায় বা ডেৰটা না যায় গতিকে আমি এই কোয়ান্টাইজেশন কথাটো পাওঁ চাৰ্জৰ ক্ষেত্ৰত সো হেতু আছে কোয়ান্টাইজেশন কজ এতিয়া আৰু এটা ইম্পৰ্টেন্ট কথা আছে সো এই কোয়ান্টাইজেশন যোনটো কনসেপ্টটো হয় এটো এক্সপেৰিমেন্টালি প্ৰুভ কৰিছিলে মিলিকান বুলি সাইন্টিষ্টনে সো তেওঁ হেতু এক্সপেৰিমেন্টটো আছিল মিলিকানছ অইল ড্ৰপ এক্সপেৰিমেন্ট সো কোৱেশ্চন কোনবা এটা ইয়াৰত আহিছিলে কাউন্সিলৰ এক্সামত হেতু মনৰ ৰাখিব মিলিকানছ অইল ড্ৰপ এক্সপেৰিমেন্ট সো নাম্বাৰ 3 প্ৰপাৰ্টিজ নাম্বাৰ 3 হৈছে কনজাৰ্ভেশ্যন অফ চাৰ্জ তোমালোকে কনজাৰ্ভেশ্যন ল বহুত পঢ়িছিলা সো আগতে আমি কৈছিলো যে কনজাৰ্ভেশ্যন অফ এনাৰ্জি কনজাৰ্ভেশ্যন অফ লিনিয়াৰ মোমেন্টাম কনজাৰ্ভেশ্যন অফ এংগুলাৰ মোমেন্টাম আৰু এতিয়া আছে কি কনজাৰ্ভেশ্যন অফ চাৰ্জ সো কনজাৰ্ভেশ্যন আগতে পঢ়ি আছে সব গতি গম পায় যে দা টোটাল চাৰ্জ অফ এন আইসোলেটেড সিস্টেম ৰিমেইনছ কনস্ট্যান্ট সো টোটাল চাৰ্জটো সদায় কনস্ট্যান্ট থাকিব ই বহা কমা হৈ নাথাকে কাৰণ কেলে ইলেক্ট্ৰনবোৰ তুমি ডেষ্ট্ৰয় কৰিব নোৱাৰা ইলেক্ট্ৰন নিজে সি বনাব নোৱাৰা ইলেক্ট্ৰন তুমি ধ্বংস কৰিব নোৱাৰা গতিকে টোটাল চাৰ্জটো সদায় কনজাৰ্ভ হৈ থাকে সো এক্সাম্পল এটো চাওঁ আমি সোডিয়াম ক্লোৰাইড NaCl সো ইয়াত ইনিশিয়ালি চাৰ্জ কিমান 0 সো ৰিঅ্যাকশনটো হৈছে সোডিয়াম আয়ন যেতিয়া বনি যাব তেতিয়াহলে ইয়াৰ কাৰণে প্লাছ পজিটিভ চাৰ্জ আৰু ক্লোৰিন তাৰ কাৰণে নেগেটিভ চাৰ্জ সো ৰিঅ্যাকশনটো হোৱাৰ পিছত টোটাল চাৰ্জ কিমান টোটাল চাৰ্জ হবে 0 এটো প্লাছ এটো মাইনাস টোটাল চাৰ্জ 0 সো ৰিঅ্যাকশনটো হোৱাৰ আগতো 0 টোটাল চাৰ্জ পিছতো 0 সো এটো হৈছে কনজাৰ্ভেশ্যন অফ চাৰ্জ সো আমাৰ আজিলে ক্লাছ এখিনি নেক্সট ক্লাছত আমি কেইটামান কোৱেশ্চন ডিসকাস কৰিম এনচিআৰটি সো আজিলৈকে হ'ব বাই বাই